গুড ইভিনিং। যেহেতু বহুত কেণ্ডিডেটে মেডিকেলৰ কাৰণে ভয় খাই থাকে, তো আসাম পুলিচ আসাম ফৰেষ্টত মেডিকেলৰ কাৰণে কিহৰ ওপৰত গুৰুত্ব লোৱাটো বেছি ইম্পৰ্টেণ্ট হয় সেই ওপৰত জনাম। যিহেতু বহুত কেণ্ডিডেটৰ কিছুমান নাজানিলে ধৰি লওক যিকেইটা বস্তুৰ ওপৰত গুৰুত্ব নল'লে মেডিকেলত হয়তো ফেল হোৱাৰ চান্স আছে। অসম পুলিচ ABUB হওক, ফৰেষ্ট হওক, সকলোখিনি বিভাগত ফেল হোৱাৰ চান্স আছে। আৰু মেডিকেল কেনেকুৱা টাইপৰ হয় তাৰ ওপৰত জনাম। আৰু এতিয়া বৰ্তমান চেলাৰী অসম পুলিচৰ কিমান হ'লগৈ আৰু আগতে কিমান আছিল, আগতেতো কম আছিলে, এতিয়া বৰ্তমান চেলাৰী কিমান হ'ল তাৰ ওপৰত আপোনালোকক জনাম। এতিয়া আপোনালোকে জইন কৰি কিমান টকা দৰমহা হ'ব তাৰ ওপৰতো জনাম। চ' প্ৰথম মেডিকেলৰ কথা ক'ম। মেডিকেল আসাম পুলিচৰ যিহেতু চেণ্ট্ৰেলৰ নহয়, চ' আসাম পুলিচত বা আসাম ফৰেষ্টত ইমান আপোনালোকৰ হেৰি নহয়, হাৰ্ড নহয়। চ' প্ৰথম কথাটো হ'ল আপোনালোকৰ আসাম পুলিচত কি চেণ্ট্ৰেলৰ নিচিনা মেডিকেল হাৰ্ড নহয়, বুজিছে নহয়। চ' অসম পুলিচৰ মেডিকেল ইমান হাৰ্ড নহয়, কিন্তু কেইটামান বস্তু খুব ধ্যান ৰখা উচিত, যিটো বস্তু আপোনালোক অসম পুলিচত প্ৰায়ভাগে চেক কৰে আৰু বহুতে কুৱেশ্যন কৰি আছে যে অসম পুলিচত প্ৰাইভেট পাছ চেক কৰে নে নকৰে। চ' সেই ওপৰত কি কমেণ্ট এটা আহিছে মোৰ, তাৰ ওপৰত জনাওঁ। অসম পুলিচত প্ৰাইভেট পাছ চেক কৰা নহয়, বুজিছে নহয়। অসম পুলিচত যিটো মেডিকেল হয় তাত আপোনালোকৰ প্ৰাইভেট পাছ চেক নহয়, বুজিছে নহয়। আৰু মই কৈছোঁ যিহেতু অলৰেডি CRPFৰ নিচিনা বা CRPF SSC GD তেনেকুৱা নিচিনা বা আৰ্মি নিচিনা অসম পুলিচত মেডিকেল নহয়। চ' অসম পুলিচত মেইনলি হ'ল আপোনালোকৰ প্ৰথম চাই ফিজিকেলত আপোনাৰ কি বুলি কয় PST PETত আপোনালোকৰ যেতিয়া দিবলৈ যাব চেষ্ট চাই, হাইট চাই, ৱেইট চাই। ৱেইটটো নাচাই, প্ৰায়ভাগ ৱেইট থাকে মেচিন, কিন্তু ৱেইটটো নাচাই। চেষ্ট আৰু হাইটটো ফাৰ্ষ্ট কথা চাই, বুজিছে নহয়। ফাৰ্ষ্ট চেষ্ট আৰু ৱেইট চোৱাৰ পিছত আপোনালোকৰ মেডিকেলৰ নামত আপোনালোকৰ কালাৰ ভিছনটো চাব। কালাৰ ভিছন যিটো আছে, কালাৰ ভিছন চকুটো মেইন ইম্পৰ্টেণ্ট হয় আপোনালোকৰ অসম পুলিচৰ ক্ষেত্ৰত, বুজিছে নহয়। চকুটো ভালে থাকিবলৈও আপোনালোকে চেষ্টা কৰিব, বেছি মোবাইল চাই নাথাকিব। ৰানিং কৰিলেও আপোনালোকে মোবাইল চাই চকুৰ পাৱাৰটো কমাই নল'ব। চ' প্ৰথম কথাটো হ'ল আপোনালোকৰ কালাৰ ভিছনটো চাই। আৰু ছেকেণ্ড কথা হ'ল ডিষ্টেঞ্চত যদি আপোনালোকৰ বেয়া হয়, আপোনালোকে 100% ফেইল কৰাবই অসম পুলিচৰ ক্ষেত্ৰত। চকুৰ যিটো ডিষ্টেঞ্চ হয়, ডিষ্টেঞ্চটো আপোনালোকৰ যদি বেয়া হয় 100% আপোনালোকৰ মেডিকেলত ফেইল হ'ব, বুজিছে নহয়। আপোনালোকৰ হাৰ্ডলি মেডিকেল বুলি ক'বলৈ গ'লে অসম পুলিচত এই চকুটোৰ ওপৰতে ডিপেণ্ড কৰে। চ' আপোনালোকে যি কি নহওক আপোনালোকে বেছি মোবাইল ইউজ নকৰিব ৰানিং কৰাৰ সময়ত। আৰু পাৰিলে আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব, ইণ্টাৰভিউ দিয়া যাবৰ সময়ত চকুটো আপোনালোকে ভালদৰে পানী অলপ মাৰি ক্লিন কৰি লয় যে, বুজিছে নহয়। যিহেতু আপোনালোকৰ চকুটো গুৰুত্বপূৰ্ণ বস্তু বেছি হয়, বুজিছে নহয়। অসম পুলিচৰ ক্ষেত্ৰত চেণ্ট্ৰেলৰ ক্ষেত্ৰতো বহুতখিনি চায়। চ' অসম পুলিচৰ ক্ষেত্ৰত বেছি ইম্পৰ্টেণ্ট চাবলৈ গ'লে আপোনালোকৰ চকুটো, বুজিছে নহয়। আৰু ছেকেণ্ড কথাটো হ'ল আপোনালোকৰ চেলাৰী কথা কৈ আছে। চেলাৰী এতিয়া যিখিনি নতুনকৈ সোমাইছে, বুজিছে নহয়, নতুনকৈ যিখিনি এতিয়া জাষ্ট নতুন বেটছ সোমাইছে, যিখিনি এতিয়া চেলাৰী পাইছে 31,000 চামথিং কিমান চেলাৰী পাইছে, বুজিছে নহয়। আমি যেনেকৈ সোমাইছিলোঁ তেতিয়া 28,000 পাইছিলোঁ বুলি আপোনালোকক জনাইছোঁ। যিহেতু আপোনালোকৰ 31,000 পাইছে। কাৰণটো কি গম পাইছেনে? কাৰণটো কি হ'ল, আপোনালোকৰ DA এতিয়া বৰ্তমান বৃদ্ধি হৈ গ'ল, বুজিছে নহয়। DA এতিয়া বৰ্তমান 50% চলি আছে, যিটো বছৰত আপোনালোকৰ দুবাৰ বৃদ্ধি হয়। চ' হয়তো আপোনালোকে সোমোৱালেও আৰু দুবাৰ বৃদ্ধি হ'ব, 3% বা 2%কৈ দুবাৰ বৃদ্ধি হ'ব। চ' আপোনালোকে 32,000 প্লাছ দৰমহা হ'ব যেতিয়া আপোনালোকে সোমাব। চ' সিহঁতেও বাঢ়িব, নেবাঢ়া নহয়, সিহঁতেও বেছি বাঢ়ি আপোনালোকতকৈ। যিহেতু আপোনালোকৰ ইনক্ৰিমেণ্ট লাগে, বুজিছে নাই। প্ৰতি বছৰ ইনক্ৰিমেণ্ট আপোনালোকৰ এটা লাগে জুলাই মাহত, আৰু DA দুটা লাগে, বুজিছে নহয়। DA কি ডিয়াৰনেছ এলাউঞ্চ দুটা লাগে, আৰু ইনক্ৰিমেণ্ট এটা লাগে। এবছৰ চাকৰি কৰিলে আপোনাৰ ইনক্ৰিমেণ্টত 1000 টকা এটা বাঢ়ি যায়। আৰু তাৰ লগতে DAটো যেতিয়া ইনক্ৰিমেণ্টটো বাঢ়ে, DAটো আপোনালোকৰ 3% বাঢ়িলেও বেলেগ এটাৰ তুলনাত আপোনাৰ বেছি বাঢ়িব। এতিয়া আমি যেতিয়া পুৰণা হ'লোঁ, আপোনালোকৰ তুলনাত আমাৰ যদি DA 3% আপোনালোকৰ বাঢ়ে, চ' আপোনালোকৰ যিটো চেলাৰী ষ্ট্ৰাকচাৰ সেইটো হিচাপত আপোনালোকৰ কম বাঢ়িব। আৰু আমাৰ ইনক্ৰিমেণ্ট যিহেতু লগা হৈছে 2-3টা, চ' আপোনালোকতকৈ আমাৰ চেলাৰীটো বেছি বাঢ়িব DA বাঢ়িলে, বুজিছে নহয়। চ' প্ৰতি বছৰ ইনক্ৰিমেণ্ট লাগে। চ' ইনক্ৰিমেণ্টত পইচাটো অলপ বেছি বাঢ়ে, 3% হয়, কিন্তু ইনক্ৰিমেণ্টত সকলোখিনি যোগ হয় যে, সেইবাবে আপোনালোকৰ 1000 টকা ইনক্ৰিমেণ্টতে বাঢ়ি যায়, বুজিছে নহয়। আপোনালোকে হয়তো সেই কথাটো বুজি নাপায় DA যেতিয়া আপোনালোকে চাকৰিত ভৰ্তি হ'ব সেই বস্তুটো বুজি পাব, বুজিছে নহয়। তো আৰু কিছুমানে চাকৰি এৰিলোঁ, কিবা এৰিলোঁ, এইবোৰ কথা যে কৈ আছে, মই সিদিনাখন ভিডিঅ'ত বনাইছোঁ। চ' আপোনালোকে সিহঁতৰ কথা শুনি ডিম'টিভেট নহ'ব। যোনে ট্ৰেইনিং কৰি আছে, কোনোবাই এৰিলে কোনোবাই নেৰিলে, সেইবিলাক কথা ভাবি লাভ নাই। যিহেতু আপোনালোকৰ ট্ৰেইনিংটো কমপ্লিট হোৱাৰ পিছতহে আপোনালোকৰ চাকৰি মজাটো পাব, বুজিছে নহয়। যিহেতু ট্ৰেইনিঙত কষ্ট পাবই, সকলোৱে কষ্ট পাব ট্ৰেইনিঙতে যিহেতু হাৰ্ড হয়। চ' ট্ৰেইনিঙত কষ্ট পাবই, 100% চিয়'ৰ কষ্ট পাবই। এবছৰ আপোনালোকে সেই কষ্টটো হেৰি কৰিবই লাগিব, কষ্ট খাবই লাগিব আৰু এবছৰ। চ' আজিৰ ভিডিঅ'টোত বেছি কথা নকওঁ, কাৰণ আপোনালোকে যিহেতু মোৰ চেনেলটোত বহুত দিন ভিডিঅ' দিয়া নাই, মই ভাবিছোঁ ফ্ৰী আছোঁ যিহেতু ভিডিঅ' বনাই আপোনালোকক যিকোনো ভিডিঅ' বনাই আপোনালোকক উপকৃত হ'ব পৰাকৈ ভিডিঅ' বনাই আছোঁ। চ' আপোনালোকে কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব। কমেণ্ট কৰিলে মই আপোনালোকক তাৰ ওপৰতে ভিডিঅ' বনাই দিম, যিখিনি সঠিকৰ ওপৰত ভিডিঅ' বনাই দিম। চ' আপোনালোকে কমেণ্ট কৰিলে মোৰ উৎসাহ ভাবে। চ' আপোনালোকে কমেণ্ট কৰিব কি টপিকৰ ওপৰত লাগে। আৰু বহুত দিন ভিডিঅ' দিয়া নাই, আজি 3 দিন হ'ল আজি ষ্টাৰ্ট কৰা, আৰু চেনেলটো আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ। চ' আপোনালোকৰ ছাপোৰ্ট থাকিলে চেনেলটো আকৌ আগৰ নিচিনা আগবাঢ়িব, আৰু আপোনালোকৰ হেল্পফুল তথ্যবিলাক পাই থাকিব। চ' আজিৰ ভিডিঅ'টো ইমানখিনি, ধন্যবাদ।